নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ 10,000 টকালৈ কৰিলে বিশেষ ঘোষণা। গতিকে কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন, অৰ্থাৎ 10,000 টকা। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা, অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ প্ৰক্ৰিয়া। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত, অৰ্থাৎ কোনে কোনে লাভ কৰিব আগলৈ চাওক। লগতে মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন বুলি এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালেও নাপাব আত্মসহায়ক গোটৰ 10,000 টকা বুলি ঘোষণা কৰিছে। লগতে মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। আৰু ভাল ব্যৱসায় থকা বা ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা চৰকাৰে বুলি ঘোষণা কৰিছে। আৰু বিহালীৰ পৰা শুভ উদ্ভাৱন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অৰ্থাৎ এই টকা বিতৰণ কৰিব। অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট আহিব আৰু 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন, অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকা 3টা পৰ্যায়ত প্ৰেৰণ কৰিব। প্ৰথম পৰ্যায়ত দিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লগতে ৰাজ্য চৰকাৰে দিলে। লগতে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ এই 10,000 টকা অহা এপ্ৰিল মাহত লাভ কৰিব। লগতে কোনে কোনে এই টকাসমূহ লাভ কৰিব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। লগতে কোনে কোনে লাভ নকৰিব, অৰ্থাৎ মন্ত্ৰী বিধায়কৰ পৰিয়ালে তেওঁলোকে লাভ নকৰিব বা ভাল ব্যৱসায় থকা ঘৰত 4চকীয়া বাহন থাকিলেও আত্মসহায়ক গোটৰ এই 10,000 টকা নাপাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। লগতে প্ৰথম পৰ্যায়ত দিব 10,000 টকা আৰু দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব আপোনালোকে 50,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। যদি আপুনি এজনী আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। এই ভিডিঅ'টো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানে নতুন আপডেট। আৰু অহা মাহেকত নতুন এটা লিষ্ট আহিব আৰু সেইখন লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু সেই লিষ্টখন চাবলৈ আপোনালোকে এই চেনেলটোত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। গতিকে বন্ধুসকল, আজি আছিল এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা যাতে চাই সকলোৱে আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব সকলোৱে জানে। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।